নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে নামিবিয়াৰ পৰা। নামিবিয়াৰ এজন যুৱকে এনে ধৰণৰ এটা মোবাইল ফোনৰ আৱিষ্কাৰ কৰিছে যিটো মোবাইল ফোনত কোনো ধৰণৰ সিম কাৰ্ডৰ প্ৰয়োজন নাই। সিম কাৰ্ড প্ৰয়োজন নাই মানে আপোনালোকে কোনো ধৰণৰ ৰিচাৰ্জ ভৰাব নালাগে, কোনো ধৰণৰ পইচা খৰচা কৰিব নালাগে। পইচা খৰচা নকৰাকৈ আপোনালোকে এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ কল কৰি এজন ব্যক্তিৰ সৈতে আন এজন ব্যক্তিয়ে কথা পাতিব পাৰিব বুলি জনাইছে। নামিবিয়াৰ এজন যুৱকে এই অসাধাৰণ কামটো কৰি দেখুৱাইছে। এটা দেখা যাওক যে সেইটো এটা বৃহৎ চেঞ্জ টেকনলজিলৈ ৰূপান্তৰিত হয় নে কোম্পানীসমূহে সেইটো কৰিবলৈ নিদিয়ে। কেতিয়াবা এনেকুৱা ধৰণৰ হয়, বহু বছৰ আগতো এনেকুৱা হৈছে যেতিয়া নেকি এটা বিশেষ হিষ্ট্ৰী ক্ৰিয়েট কৰিব পৰা বস্তুৰ উদ্ভাৱন কৰে, হয়তো যিজনে উদ্ভাৱন কৰে তেখেতে নাইকিয়া হৈ যায়, নতুবা তেখেতৰ যিটো উদ্ভাৱন সেইটোৱে নাইকিয়া হৈ যায়। এটা দেখা যাওক এই যুৱকজনৰ যিটো নেকি উদ্ভাৱন সেইটো কিমান দূৰলৈকে সফল হয়। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমেৰিকাৰ উপৰাষ্ট্ৰপতি আহিছে ভাৰতলৈ। আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে এখন বৈঠকত বহিব বুলি খবৰ ওলাইছে। আমেৰিকাৰ উপৰাষ্ট্ৰপতিগৰাকীয়ে দিল্লীত অৱতৰণ কৰে যোৱাকালি আৰু আমেৰিকাৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্ক বৰ্তমান সময়ত খুবেই ভাল। তো আমেৰিকাৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্ক আৰু ভাল কৰিবৰ কাৰণে, বেপাৰ বাণিজ্য বৃদ্ধি কৰিবৰ কাৰণে উপৰাষ্ট্ৰপতিগৰাকী আমাৰ ভাৰত ভ্ৰমণ কৰিবলৈ আহিছে আৰু কেইবাটাও বিষয়ত আলাপ আলোচনা কৰিব। বিজনেছ ৰিলেটেড প্ৰায় 19টাকৈ বিষয়ৰ ওপৰত আলোচনা কৰিব বুলি খবৰ ওলাইছে। তো ইয়াৰ পৰা আমি এইটো বুজিব পাৰোঁ যে আমেৰিকাৰ পৰা যিবিলাক বস্তু আমাৰ ভাৰতত আহিব বা ভাৰতৰ পৰা আমেৰিকালৈ যিবিলাক বস্তু যাব, তো এইটোৰ পৰিমাণটো অকণমান এতিয়া বৃদ্ধি পাব। ইয়াৰ ফলত ভাৰতীয় বহুতো বিজনেছমেনৰ সুবিধা হ'ব। তো তাৰ লগতে যিবিলাক নেকি টেক্স লগোৱা হয় ভাৰতে আমেৰিকাৰ ওপৰত, আমেৰিকাই ভাৰতৰ ওপৰত, সেই টেক্সবিলাক অকণমান কমোৱাৰ কথা চিন্তা চৰ্চা কৰিব। এনেকুৱা প্ৰায় 19টা বিষয়ৰ ওপৰত আলাপ আলোচনা কৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সংগীত শিল্পী দিগন্ত ভাৰতীৰ ওপৰত। দিগন্ত ভাৰতীক আজিৰ পৰা কেইদিনমান পূৰ্বে পূব গুৱাহাটীৰ চানমাৰীৰ এখন বিহু সন্মিলনত তেখেতক অপমান কৰিছিলে। তাৰ পাছত সেই বিহু সন্মিলনৰ যি নেকি আয়োজক সমিতি আছিলে তেখেতলোকক ক্ষমা খুজিবৰ কাৰণে দাবী উত্থাপন কৰিছিলে। এইফালে জুবিন গাৰ্গেও দাবী উত্থাপন কৰিছে যে ক্ষমা খুজিব লাগে, এসপ্তাহৰ সময় দিছোঁ। তো তাৰ পাছতে এতিয়া খবৰ ওলাইছে যে সংগীত শিল্পী দিগন্ত ভাৰতীক কৰা অপমানৰ বাবে চানমাৰী পূব গুৱাহাটী বিহু সন্মিলনৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গ'ল যোৱাকালি। তাৰ পাছতে আকৌ দিগন্ত ভাৰতীৰ তৰফৰ পৰা এটা বৃহৎ ষ্টেপ হাতত লৈছে। দিগন্ত ভাৰতীয়ে এতিয়া সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু আনহাতে গৰিমা গাৰ্গকো এই সম্পৰ্কত তেখেতৰ এটা ষ্টেটমেণ্ট দেখিবলৈ পোৱা গ'ল। গৰিমা গাৰ্গৰো এটা ষ্টেটমেণ্ট দেখিবলৈ পোৱা গ'ল ছ'চিয়েল মিডিয়াত। মানে এই যিটো নেকি এটা বিতৰ্ক হৈছিলে সেই বিতৰ্কটো মানে অকণমান লাহে লাহে ডাঙৰ হৈছে বুলি ক'ব পাৰি, যাৰ কাৰণে নেকি এতিয়া গৈ আইনৰ কাষ চাপিছেগৈ। তো দেখা যাওক যিমান সোনকালে সেই সম্পাদকজনে ক্ষমা খোজে সিমান সোনকালে কেছটো ছেটেল হ'ব আৰু যিমান দিনলৈকে ক্ষমা নোখোজে সিমান দিনলৈকে কেছটো ডাঙৰে হৈ থাকিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। লখিমপুৰৰ বিধানসভাৰ সমষ্টিত এজন প্ৰভাৱশালী নেতাৰ সমষ্টি। এজন প্ৰভাৱশালী নেতাৰ সমষ্টি সেইটো যিজন নেতাৰ নাম হৈছে নেকি মানৱ ডেকা। তো মানৱ ডেকাৰ বিষয়ে আমি নজনা নহয়, মানৱ ডেকাৰ বিষয়ে আমি নুবুজা নহয়। তেখেতৰ বিষয়ে আমি ভালদৰে জানো যে তেখেতে কিদৰে লখিমপুৰ সমষ্টিটোৰ উন্নতিৰ হকে কাম কৰি আহিছে। কিন্তু এনেকুৱা এজন প্ৰভাৱশালী নেতা থকাৰ পাছতো কেনেকৈ লখিমপুৰৰ কিছু ঘাইপথ এতিয়াও মেৰামতি কৰিবলৈ বাকী আছে। খবৰ লোৱা অনুসৰি লখিমপুৰ চহৰৰ প্ৰশাসন বা নেতাৰ পৰিৱৰ্তে এতিয়া ৰাইজে নিৰ্মাণ কৰিছে এটা গাঁৱৰ এটা পথ, যিটো পথ নেকি যাতায়াতৰ বাবে খুবেই বেয়া। বাৰিষা কালত ল'ৰা ছোৱালীসকলে বিদ্যালয় যাব নোৱাৰে। তো এজন প্ৰভাৱশালী নেতাৰ সমষ্টিত এনেধৰণৰ কাণ্ড কিন্তু শোভা নাপায়।
হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব নাওবৈচা সমষ্টিত সেইটো হ'লে বেয়া শুনিবলৈ বেয়া নহয় কাৰণ নাওবৈচা সমষ্টিৰ যিজন নেকি বিধায়ক তেখেতৰ চেহেৰাটোকে দেখা নাই কিন্তু মানৱ ডেকাৰ সমষ্টিত তেনেকুৱা ধৰণৰ ঘটনা হ'লে মনত বেয়া লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ ৰঙানদী সমষ্টিৰ পৰা তো লখিমপুৰ ৰঙানদী সমষ্টিত এইবাৰ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন কৰা হয় আৰু ৰঙানদী এইবাৰ প্ৰথম সমষ্টিলে ৰূপান্তৰ হৈছে আৰু এইবাৰ প্ৰথম কেন্দ্ৰীয় ৰঙালী বিহুত আহে অসমৰ জনপ্ৰিয় শিল্পী জুবিন দা তো জুবিন দা অহাৰ সময়তে ঋষিৰাজ হাজৰিকাই ঘোষণা কৰিছে যে লখিমপুৰত এতিয়া স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ সংগীত বিশ্ববিদ্যালয় এতিয়া আপোনালোকে হয়তো ক'ব ঋষিৰাজ কোন তো ঋষিৰাজ হৈছে বৰ্তমান এজন যুৱ নেতা যিজন নেকি বিজেপি যুৱ মৰ্চাৰ কিবা এটা হয় মই সঠিকভাৱে নাজানো বাৰু তো তেখেতেই সেই কেন্দ্ৰীয় ৰঙালী বিহু ভাগ নিজে তেখেতে ফাইনেন্স কৰিছে গোটেই বিহুখনত যিমান টকাৰ প্ৰয়োজন হৈছে তেখেতে নিজেই লগাইছে আৰু তেখেতেই ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ নামত এতিয়া লখিমপুৰত সংগীত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি ফকীৰগঞ্জত এটা নাও দুৰ্ঘটনা হয় জিঅ' বেগ আপোনালোকে চিনি নিশ্চয় পায় নদীৰ কিনাৰবিলাকত দিয়া থাকে কোলা কোলা ৰঙৰ যেনেকৈ পানী হয় তেতিয়া সেই জিঅ' বেগটো ফুলি টান হৈ যায় তাৰ ফলত গৰাখহনীয়া হোৱাত ৰোধ কৰে সেই জিঅ' বেগে তো বাৰিষা যিহেতু আহি আছে বাৰিষা হোৱাৰ পূৰ্বেই নদীৰ কাষত সেই জিঅ' বেগসমূহ বহাই থকা হৈছিল আৰু তেনে অৱস্থাতে এখন নাও পাল্টা খাই যায় মানে জিঅ' বেগ য'ত নেকি থোৱা আছিলে নাৱৰীয়াসকলে কাম কৰি আছিলে শ্ৰমিকসকলে কাম কৰি আছিল আৰু নাওখন তেনে অৱস্থাতেই পাল্টা খাই যায় পাল্টা খাই যোৱাৰ পাছত কেইবাজনো শ্ৰমিক আঘাতপ্ৰাপ্ত হয় বুলি খবৰ ওলাইছে সকলোৰে বাৰু প্ৰাণ ৰক্ষা পৰিলে এজনৰ একো হোৱা নাই কিন্তু অলপ আঘাত পাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইদিনমান পূৰ্বে মই আপোনালোকক খবৰত জনাইছিলোঁ যে এতিয়া আমাৰ ভাৰতীয় ৰেলত থাকিব এটিএম মেচিন আপোনালোকে যদি লং জাৰ্নি কৰিছে লং ট্ৰেভেল কৰিছে আপোনালোকক কেছ পইচাৰ যদি প্ৰয়োজন হৈছে আপোনালোকে ডাইৰেক্টলি ৰেলৰ এটিএমত গৈ পইচা উইথড্ৰ কৰিব পাৰিব এটিএমৰ পৰা আপোনালোকে পইচা উঠাব পাৰিব তো এইটো ফেচিলিটি আগবঢ়াইছে ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়া খবৰ ওলাইছে যোৱাকালি সেয়া শুভাৰম্ভণি কৰে বুলি জনাইছে প্ৰথমটো ট্ৰানজেকশ্যন ছাকচেছফুলি কৰে মুম্বাইৰ এখন এক্সপ্ৰেছত সেই এটিএম মেচিন বহাই বুলি জনাইছে আৰু এতিয়াৰে পৰা যিসকল নেকি মানুহে ৰেলত যোৱাৰ অৱস্থাত কেছ পইচাৰ প্ৰয়োজন হয় তো তেওঁলোকে চিন্তা কৰিব নালাগে ৰেলৰ এটিএম মেচিনৰ পৰা পইচা উইথড্ৰ কৰিব পাৰিব প্ৰথম অৱস্থাত এতিয়া কেৱল এখন ট্ৰেইনতহে সেই এটিএম মেচিন বহোৱা হৈছে আৰু লাহে লাহে আমাৰ ভাৰতবৰ্ষৰ চলা প্ৰায়বিলাক ৰেলতে সেই এটিএম মেচিন বহাই থোৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা খবৰ ওলাইছে মহাৰাষ্ট্ৰৰ নাছিকত এতিয়া এটুপি পানীৰ বাবে একাংশ মানুহে হাহাকাৰ কৰিব লগা হৈছে যি সময়ত নেকি ভাৰত চৰকাৰৰ জল জীৱন মিছন আঁচনি আছে তো সেই আঁচনি থকাৰ পাছতো ভাৰতৰ একাংশ মানুহে এতিয়া এটুপি খোৱা পানীৰ বাবে অভাৱত ভুগিব লগা হৈছে তেওঁলোকে কুঁৱাত নামি টুকি পানী উঠোৱা পৰিলক্ষিত হৈছে তো ভাৰতত বৰ্তমান সময়ত যিখন চৰকাৰ আছে এনেকুৱা এখন চৰকাৰ থকাৰ পাছতো ভাৰতৰ মানুহৰ এই অৱস্থা একেবাৰে মানে চিন্তনীয় বিষয় বুলি ক'ব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ পৃথিৱীৰ কেইবাখনো দেশত বৰ্তমান সময়ত ইভিএম মেচিন বেন কৰিছে ইভিএম মেচিনৰ জৰিয়তে ইলেকশ্যন পতাটো বন্ধ কৰি দিছে বেলট পেপাৰৰ জৰিয়তে বিভিন্ন স্থানত এতিয়া নিৰ্বাচন পালে মানে বিভিন্ন ৰাষ্ট্ৰত এতিয়া নিৰ্বাচন পাতে সেই সময়তে আমাৰ ভাৰতত দেখিবলৈ পোৱা যায় এতিয়াও ইভিএম মেচিনৰ জৰিয়তেই নিৰ্বাচন অনুষ্ঠিত কৰা হয় তো সেই সময়তে এজন বিষয়াই ইভিএম মেচিনক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে সামাজিক মাধ্যমত এটা ভিডিঅ' চৰ্চা কৰিছিলে তেখেতে কৈছিলে ইভিএম মেচিনৰ জৰিয়তে জালিয়াতি কৰিব পৰা যায় তো সেই ব্যক্তিজন আছিলে মহাৰাষ্ট্ৰৰ উপ পৰিদৰ্শক ৰঞ্জিত কাছাল তো তেখেতে কি কৰিছিলে ইভিএম মেচিনৰ জালিয়াতিৰ অভিযোগত তেখেতে এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে আৰু তাৰ পাছতেই এতিয়া তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে ইলেকশ্যন কমিশ্যন বৰ্ডৰ তৰফৰ পৰা আৰু তেখেতক বৰ্তমান গ্ৰেফতাৰ কৰিছে বুলি খবৰ ওলাইছে মুঠতে আপোনালোকে ইভিএম মেচিনৰ ওপৰত প্ৰশ্ন উঠাব নোৱাৰিব আপোনালোকে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰশ্ন উঠাব নোৱাৰিব আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰই কিন্তু বৰ্তমান সময়ত বেলট পেপাৰৰ জৰিয়তেই নিৰ্বাচন পাতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত বহুতো এনেকুৱা বিদেশী কোম্পানী আছে যিবিলাক কোম্পানীয়ে নেকি বিভিন্ন ঠিকাসমূহ লয় লগতে আমাৰ অসমৰো বহুতো এনেকুৱা থলুৱা ঠিকাদাৰ আছে যিসকলে চৰকাৰৰ সৰু সৰু কামবিলাক কৰি তেওঁলোকে বৰ্তমান সময়ত চলি আছে তো সেই সময়তে আমি শুনা পাওঁ চৰকাৰে
ভালদৰে পইচাসমূহ মুকলি কৰি দিয়ে সেইসকল ঠিকাদাৰক যিসকল ঠিকাদাৰ নেকি বহিৰাগত কিন্তু যিবিলাক নেকি আমাৰ অসমৰ সৰু সৰু কাম কৰা ঠিকাদাৰ সেইসকলৰ পইচাসমূহ চৰকাৰে এতিয়া পৰ্যন্ত মুকলি কৰি দিয়া নাই খবৰ লোৱা অনুসৰি চৰকাৰে এতিয়াও প্ৰায় 100 কোটি টকা মুকলি কৰিবলৈ আছে আমাৰ অসমৰ সৰু সৰু ঠিকাদাৰসকলৰ এই সৰু সৰু কামবিলাক যে সামান্য ধৰি লওক ৰাস্তা এটা পকি কৰিবলৈ হ'ল মেৰামতি কৰিবলৈ হ'ল এই বোলে পাইপলাইন অকমান কৰবাত বহাব লগা আছে এই সামান্য সৰু সৰু কামবিলাক যিবিলাক থাকে তো তেনেকুৱা প্ৰায় 100 কোটি টকা এতিয়াও মুকলি কৰি দিয়া নাই অসম চৰকাৰে ডাঙৰ ডাঙৰ কোম্পানীবিলাককতো পইচা সময়মতে মুকলি কৰি তেওঁলোকক দি দিয়ে তেওঁলোকক খুব সুন্দৰকৈ পোহপালন কৰি আছে কিন্তু অসমৰ যিবিলাক নেকি থলুৱা ঠিকাদাৰ আছে তেওঁলোকক এক প্ৰকাৰে নাশ কৰাৰ চেষ্টা কৰিছে নেকি অসম চৰকাৰে এই কথা মই কোৱা নাই এই কথা কৈছে বিভিন্ন বাতৰি কাকতে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নাগালেণ্ড আৰু অসম সীমান্তৰ পৰা তো নাগালেণ্ডৰ চৰকাৰে কিছুদিন পূৰ্বে কি কৰিলে এখন নোটিছ দি দিলে অসমৰ কেইবাজনো কৃষকক আৰু সেই কৃষকসকলক কৈছে যে আপোনালোকে যিখিনি মাটিত খেতি কৰি আছে সেইখিনি নাগাৰ মাটি মানে নাগালেণ্ডৰ মাটি গতিকে এই মাটিখিনি আপোনালোকে ইতিমধ্যে মুকলি কৰিব যিমান পাৰে সিমান সোনকালে আপোনালোকে এই মাটিখিনি এৰিব লাগিব তাৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতি সহ সেই সীমামূৰীয়াত থকা অসমৰ মানুহখিনিৰ সৈতে তেওঁলোকে প্ৰতিবাদ কৰিলে প্ৰতিবাদ কৰাৰ পাছত অসম চৰকাৰলৈ এখন মেমৰেণ্ডাম পঠালে আৰু তাৰ লগতে সীমাৰ মানে বৰ্ডাৰ যিজন নেকি মেজিষ্ট্ৰেট থাকে তেখেতক এখন মেমৰেণ্ডাম দিলে আৰু তাৰ পাছত CRPF সকলকো এখন মেমৰেণ্ডাম দিলে তেতিয়া বৰ্ডাৰ মেজিষ্ট্ৰেটজনে কৈছে যে নাগালেণ্ডে যি নেকি তেওঁলোকে কোনো ধৰণৰ অনুমতি সাপেক্ষে নটিছ পঠাইছে এইটো সম্পূৰ্ণৰূপে ইলিগেল গতিকে এই সম্পৰ্কত মই নাগালেণ্ডৰ চৰকাৰলৈ কেইবাবাৰো নটিছ জাৰি কৰিছোঁ কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰিছোঁ অসম চৰকাৰ ফালৰ পৰাও এই সম্পৰ্কত আলাপ আলোচনা কৰি পত্ৰ প্ৰেৰণ কৰা হৈছে তো তাৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'লে যে ঠিক আছে আপোনালোকে যদি এই সম্পৰ্কত কথা বতৰা পাতিছে তেন্তে তাৰ যিবিলাক নেকি চিঠি আহিছিলে নাগালেণ্ডৰ পৰা বা অসম চৰকাৰৰ পৰা আপোনালোকলৈ যি নেকি চিঠি আহিছিলে সেই চিঠিৰ কপিসমূহ আমাক লাগে নাগালেণ্ড আৰু অসম সীমান্তৰ যিজন নেকি মেজিষ্ট্ৰেট বৰ্ডাৰ মেজিষ্ট্ৰেট আছিলে তেখেতে ক'লে ঠিক আছে মই আপোনালোকৰ পৰা এসপ্তাহ সময় লৈছোঁ এসপ্তাহৰ ভিতৰত আপোনালোকক সকলোবিলাক নথি দি দিম এসপ্তাহ পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ পাছতো এই বৰ্ডাৰ মেজিষ্ট্ৰেটজনে এতিয়া পৰ্যন্ত কৃষক মুক্তি সংগ্ৰাম সমিতিক সেই চিঠিসমূহ দিয়া নাই তাৰ পাছত পুনৰবাৰ তেওঁলোকে সেই প্ৰতিবাদস্থলীলৈ গ'ল প্ৰতিবাদস্থলীত গৈ ৰাইজৰ সন্মুখত মেজিষ্ট্ৰেটজনক ফোন মাৰিলে মেজিষ্ট্ৰেটজনে ক'লে যে মই বৰ্তমান ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ বাহিৰত আছোঁ এতিয়া আপোনালোকৰ লগত কথা বতৰা পাতিব নোৱাৰিম এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি বিৰাটেই শংকিত হৈ পৰিছে যে সঁচাকৈয়ে চৰকাৰৰ সৈতে কথা পাতিছিলেনে সেই নটিছসমূহ দিয়াৰ পাছত বা নাগালেণ্ডৰ চৰকাৰৰ সৈতে কথা পতা হৈছিলেনে সেই বৰ্ডাৰ মেজিষ্ট্ৰেটজনে যে আপোনালোকে যে নটিছখন পঠাইছে এইটো ইলিগেল হয় কেনেকৈ পঠালে এই সম্পৰ্কত কথা পাতিছিলেনে ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু যদি শীঘ্ৰেই কোনো উত্তৰ নাহে তেনেহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আকৌ এবাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি উল্লেখ কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমেৰিকাৰ পৰা প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ওপৰত আমেৰিকাৰ জনগণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে হোৱাইট হাউচৰ সন্মুখত হোৱাইট হাউচৰ বাহিৰত ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আমেৰিকাৰ বহু জনতাই এতিয়া ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লগা কি এনে কাৰণ পৰি গ'ল আমেৰিকাৰ জনসাধাৰণৰ এনেই আমাৰ ভাৰতৰ বাহিৰৰ দেশসমূহত এনে প্ৰতিবাদ কৰা আমি খুব কম দেখা পাওঁ আমাৰ ভাৰতত যেনেকৈ প্ৰতিবাদ হয় কিন্তু আমেৰিকাতো এতিয়া প্ৰতিবাদ কৰিবলৈ লৈছে মানে উপায় নাই উপায়বিহীন হৈ এতিয়া ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লৈছে এতিয়া প্ৰতিবাদ এই কাৰণে কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেতিয়াই নেকি গাদীত বহিলে তাৰ পাছতেই এনে কিছুমান নতুন নিয়ম চেঞ্জ কৰিছে যিবিলাক নিয়মত এতিয়া অতিষ্ঠ হৈ পৰিছে আমেৰিকাৰ জনগণ আৰু সেইবাবে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যেনে বহুতো চৰকাৰী চাকৰিয়ালক চাকৰিৰ পৰা বৰখাস্ত কৰি দিলে যিসকলে নেকি সময়মতে কাম নকৰে সময়মতে তেওঁলোকৰ কামবিলাক ডেলিভাৰ নকৰে তেওঁলোকক বৰখাস্ত কৰি দিলে এনে ধৰণৰ বহুতো মানে তেওঁলোকে ৰীতি নীতি বৰ্তমান সময়ত অৱলম্বন কৰিছে চৰকাৰৰ কষ্ট কমাবৰ কাৰণে আৰু সেইবিলাকত অতিষ্ঠ হৈ এতিয়া আমেৰিকাৰ জনগণে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে হোৱাইট হাউচৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা খবৰ ওলাইছে যোৱাকালি মহাৰাষ্ট্ৰত জৈন ধৰ্মৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ কৰাৰ একমাত্ৰ কাৰণ হৈ গ'ল মহাৰাষ্ট্ৰত বিজেপি চৰকাৰে প্ৰায় 90 বছৰ পুৰণি এটা জৈন মন্দিৰ ভাঙি পেলালে
প্ৰায় 90 বছৰ পুৰণি এটা জৈন মন্দিৰ ভাঙি পেলালে আৰু যাৰ পাছতেই নেকি এতিয়া জৈন ধৰ্মৰ সকলো ব্যক্তি ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পাছত এতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তো চৰকাৰে এই যেটো নেকি জৈন মন্দিৰ ভাঙিলে 90 বছৰ এটা পুৰণি জৈন মন্দিৰ ভাঙিলে এই সম্পৰ্কে আপোনালোকে কি কৰিব ভাল কাম কৰিছে নে বেয়া কাম কৰিছে এই সম্পৰ্কত আপোনাৰ মতামত কি কমেন্ট সেকশনত জনাই থৈ যাব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ' কোম্পানীৰ ওপৰত আপোনালোকে বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাব যদি আপোনালোকে জিঅ' কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে ওলাইছে এটা বিৰাটেই ভাল খবৰ বৰ্তমান সময়ত আপোনালোকে যদিহে মোবাইলত ৰিচাৰ্জ কৰিবলৈ যায় ন্যূনতম ৰিচাৰ্জ 100 টকাৰ ওপৰত 180 টকা 200 টকা 250 টকা এনেকুৱা ৰিচাৰ্জ কৰিব লাগে কেৱল সিম কাৰ্ডখন জিআই ৰাখিবৰ কাৰণে কিন্তু জিঅ'য়ে আটাইতকৈ সস্তা দামী ৰিচাৰ্জ প্ল্যান মুকলি কৰি দিলে মাত্ৰ 91 টকা য'ত আপোনালোকে ডেইলি 100 MB নেট লাভ কৰিব 100 MB জিবি নহয় কিন্তু 100 MB নেট লাভ কৰিব ডেইলি আপোনালোকে 50কৈ SMS লাভ কৰিব আৰু লগতে আনলিমিটেড কলিং 91 টকাত আপোনালোকক এই ফেসিলিটি আগবঢ়াব জিঅ'ৰ তৰফৰ পৰা তো আপোনাৰ যদি সিম কাৰ্ডখন এনেই পৰি আছে ধৰিলক আপোনালোকে প্ৰত্যেক মাহে 200 টকা ৰিচাৰ্জ কৰিছে সেই সিম কাৰ্ডখনে আপোনালোকে অন্য একো কাম নকৰে কেৱল ফোন কৰে তেন্তে এই ৰিচাৰ্জটো আপোনালোকৰ কাৰণে বিৰাটেই ভাল হ'ব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে পঞ্চায়ত নিৰ্বাচন তো পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে বিভিন্ন স্থানত বিভিন্ন বেমেজালি হ'ব পাৰে কোনোবাই পইচা দি যদি ভোট ক্ৰয় কৰিবলৈ চেষ্টা কৰিব পাৰে কোনোবাই আকৌ মানুহক মিছলিড কৰি ভোট গ্ৰহণ কৰাৰ ক্ষেত্ৰত হয়তো তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিব পাৰে তো তেনে সময়তে যদি আপোনালোকে কিবা দেখে তো আপোনালোকে ডাইৰেক্টলি ইলেকশ্যন কমিছনক এতিয়া কমপ্লেইন কৰিব পাৰে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ বাবে একোটা নম্বৰ মুকলি কৰিছে অসমৰ ইলেকশ্যন কমিছন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তো নম্বৰ কেইটা মই আপোনালোকক স্ক্ৰিনত দি দিছো এই নম্বৰ কেইটাত আপোনালোকে কল কৰি কমপ্লেইন কৰিব পাৰিব বুলি জনাইছে বিভিন্ন জায়গাত এতিয়াও খেলিমেলি হৈ আছে বহুতো এনেকুৱা ভিডিও ভাইৰেল হৈছে কিছু জায়গাত কি কৰিছে বিজেপিৰ কিছুমান মানুহ গৈছে যিবিলাকে নেকি কংগ্ৰেছৰ টিকট লৈ ভোট খেলিম বুলি ভাবিছে তেওঁলোকক কৈছে বহি দে নহলে ততৰ বিপদ হ'ব বহি দে মানে তেওঁলোকে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকাৰ মন কিছু জায়গাত আকৌ এনেকুৱা হৈছে ফোন কৰি মানে কৈছে যে আপুনি এতিয়া নমিনেশন উঠাই লওক নহলে আপোনালোকৰ গাঁৱৰ যেটো ৰাস্তা হেতু ৰাস্তাটো কাটি দিম নামঘৰৰ কিবা ফেসিলিটি আছে হেতু কাটি দিম আছনি কাটি দিম এনেকুৱা ধৰণৰ বিভিন্ন স্থানত বিভিন্ন মানে বৰ্তমান সময়ত ভিডিও ভাইৰেল হৈছে তো আপোনালোকেও এনেকুৱা ধৰণৰ কিবা যদি পায় কমপ্লেইন কৰিব পাৰিব আপোনালোকৰ ডিস্ট্ৰিক্টৰ যেটো নেকি হেল্পলাইন নাম্বাৰ আছে সেই হেল্পলাইন নাম্বাৰ আগেছো ইয়াৰ পাছৰটো খবৰ ফালে শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষত লাগু হ'ব ইউসিসি অৰ্থাৎ ইউনিভাৰ্সেল সিভিল কোড লাগু হ'ব বুলি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ তৃতীয় কাৰ্যকালতেই বলবৎ হ'ব বুলি জনাইছে ইউসিসি কানুন গোটেই ভাৰতবৰ্ষতে মানে এখনেই আইন হ'ব সবৰ কাৰণে বেলেগ আইন নহয় আৰু সবৰ কাৰণে এখনেই আইন হ'ব সেইখনেই হৈছে ইউনিভাৰ্সেল সিভিল কোড আৰু এইখন লাগু হোৱাৰ পাছত বহুতো নিয়ম চেঞ্জ হৈ পৰিব আমাৰ ভাৰতবৰ্ষত বহুখিনি নিয়ম আছে সংবিধানিক বহুবিলাক নিয়ম চেঞ্জ হ'ব বহুবিলাক নিয়ম নতুনকৈ এড হ'ব তো সেইবিলাকৰ বিষয়ে মোৰ বৰ বিশেষ মানে নলেজ নাই আপোনালোকে যদি জানিব বিচাৰে তেনেহলে গুগলত সাৰ্চ কৰি লব ইউসিসিৰ বিষয়ে তো বহুতো এনেকুৱা নিয়ম আছে কিমান মনত ৰাখিব হয় নে নহয় তো সেইবিলাক হলনি হ'ব এতিয়া ইউসিসিৰ জৰিয়তে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয় কাৰ্যকালতেই চেঞ্জ হ'ব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত লাগু হ'ল ওয়াকফ সংশোধনী বিধেয়ক ওয়াকফ সংশোধনী বিধেয়ক লাগু হোৱাৰ পাছৰে পৰা এতিয়াৰ ভাৰতৰ যিসকল জনসাধাৰণ আছে যিসকল মুছলমান লোক আছে তেওঁলোকে কোনো পধ্যেই মানি লয় ওয়াকফ সংশোধনী বিধেয়কখনক আৰু যাৰ বাবে নেকি এতিয়া ভাৰতৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৰা দেখা পোৱা গৈছে ওয়াকফ সংশোধনী বিধেয়কৰ ওপৰত এতিয়া মুছলমান সমাজৰ তৰফৰ পৰা এইটো এটা হকিয়াই দিছে ভাৰত চৰকাৰক 30 তাৰিখৰ দিনাখন তেখেতলোকে এটা বিশাল ৰেলী উলিয়াব গোটেই ভাৰত জুৰি 30 তাৰিখৰ দিনাখন এটা বিশাল ৰেলী উলিয়াব গোটেই ভাৰত জুৰি য'ত নেকি লাখ মুছলমানে অংশগ্ৰহণ কৰিব আৰু এই ওয়াকফ সংশোধনী বিধেয়কখনৰ বাতিলৰ অৰ্থে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ ওপৰত প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ জৰিয়তে এতিয়া ৰিনিকি ভূঞা শৰ্মাই এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিছে যিখন আঁচনিৰ নাম হৈছে বাল্যচৰা
তো এই বাল্যচৰা আঁচনিৰ জৰিয়তে আমাৰ অসমৰ যিবিলাক ল'ৰা ছোৱালীয়ে নেকি পইচাৰ অভাৱত পঢ়িব পৰা নাই, যিবিলাক ল'ৰা ছোৱালীক নেকি ঘৰৰ মানুহে পঢ়াব পৰা নাই, তেওঁলোকে স্কুল ড্ৰপ আউট কৰিছে, বা যিসকলে বৰ্তমান সময়ত ঘৰ চলাবৰ বাবে পঢ়া শুনা এৰি তেওঁলোকে বিভিন্ন কামত নিয়োজিত হৈ আছে, সেইসকল ল'ৰা ছোৱালীক এতিয়া বাল্যচৰা আঁচনিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই পঢ়া শুনাৰ দায়িত্ব অৰ্পণ কৰিব বুলি জনাইছে। আৰু এই আঁচনিখন যোৱাকালি মাজুলীত শুভাৰম্ভণি কৰা হয়। বহুত লোকে ক্ৰিটিচাইজ কৰিছে বাৰু ৰিণিকী ভূঞা শৰ্মাক, কৈছে যে ইলেকশ্যন পাইছেহি সেইকাৰণে এনেকুৱা আঁচনিবিলাক মুকলি কৰিছে। কিছু লোকে কৈছে যে মাজুলীৰ আশে পাশে চাগে ক'ৰবাত মাটি আছে পৰি, তো সেইবিলাক ল'বলৈ ইচ্ছা, সেইকাৰণে এনেকুৱা ধৰণৰ আঁচনি মুকলি কৰিছে, বা কৈ আছে বাৰু। যি কি নহওক, ভাল কামটোতো ভাল বুলি আগবাইছোঁ। ইয়াৰ পাছৰটো খবৰ ফালে, ইয়াৰ পাছৰ খবৰটো ওলাইছে সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। খবৰ ওলাইছে জুবিন দাৰ এখন নতুনকৈ ফিল্ম আহিব, যিখন ফিল্মত জুবিন দাই এক্টিং নকৰে। হয়তো এই ফিল্মখন জুবিন দাৰ বায়'পিক হ'ব। নাম হৈছে ভাইমন দা। ফিল্মখনৰ নাম হৈছে ভাইমন দা। কেইবাজনো উদীয়মান শিল্পীয়ে এই ফিল্মখনত কাম কৰিছে। আপোনালোকে কেইবাখনো নতুন ফেচ দেখিবলৈ পাব। নতুন ফেচ মানে একেবাৰে নতুন নহয়, তেওঁলোকে অলৰেডি কেইবাখনো ফিল্ম কৰিছে। তেনেকুৱা ধৰণৰ মানে নিউ কমাৰ আপোনালোকে দেখিবলৈ পাব এই ফিল্মখন। হয়তো এই ফিল্মখন গোটেই জুবিন দাৰ জীৱনীৰ ওপৰতেই হ'ব, কিয়নো জুবিন দাই কৈছে যে যিজন নেকি ল'ৰাই এক্টিং কৰিছে মানে জুবিন দাৰ চৰিত্ৰটো, তো সেই ল'ৰাজনক জুবিন দাৰ লগত কেইবাদিনো ৰাখিছে। জুবিন দাই মানে কেনেকৈ খায়, কেনেকৈ শুৱে, কেনেকৈ হাগে, কেনেকৈ মুতে, সকলোবিলাক দেখুৱাইছে জুবিন দাই, যাতে এক্টিংটো নেচাৰেল হওক। আৰু যিহেতু জুবিন দাৰ ওপৰত ফিল্ম বনাবলৈ গৈ আছে, জুবিন দাৰ নামটোৱে যথেষ্ট, গতিকে তেনে সময়ত যদি কোনোবা এটা বস্তু ক'ৰবাত অকণমান ভুলকৈ দেখাই দিয়ে, তেনেহ'লে প্ৰযোজক বা ডাইৰেক্টৰৰ ওপৰত মানে মানুহ জাঙুৰ খাই উঠিব। তো সেইবাবে জুবিন দায়ো ট্ৰাই কৰিছে যাতে জুবিন দাৰ প্ৰত্যেকটো বস্তু নেচাৰেলভাৱে দেখাওক, মানে বেছিকৈ নহওক, যিটো হয় সেইভাৱেই দেখাওক। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে আমলখি চাহ বাগানৰ ওপৰত। মানে আমলখিৰ চাহ বাগান নহয়, আমলখিৰ বাগান নহয়, আমলখিৰ চাহ বাগান। তো আজিৰ পৰা কেইদিনমান পূৰ্বে আমলখি চাহ বাগানৰ যিসকল কৰ্মী আছিলে তেওঁলোকক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে। তেওঁলোকৰ প্ৰাপ্যসমূহ চৰকাৰে মুকলি কৰি দিয়া নাছিলে। এইখন অসম চৰকাৰৰ হাততে আছিলে বৰ্তমানলৈকে, কিন্তু অসম চৰকাৰে কেইবা কোটি টকাৰো হেনো লোকচানৰ সন্মুখীন হ'ব লগা হ'ল সেই চাহ বাগানখনৰ পৰা, যাৰ বাবে নেকি এতিয়া এটা প্ৰাইভেট কোম্পানীক লিজত দি দিছে সেই চাহ বাগানখন 30 বছৰৰ বাবে। 30 বছৰৰ বাবে লিজত দিব বুলি খবৰ ওলাইছে। প্ৰায় 283 কোটি টকাৰ হেনো লোকচান হৈছে, যাৰ বাবে সেই চাহ বাগানখন এতিয়া লিজত দিছে। মানে চৰকাৰৰ কেনেকৈ প্ৰত্যেকটো বস্তুত লোকচান হয় নাজানো। যেতিয়া প্ৰাইভেট কোম্পানী এটাই চলায় তেতিয়া তেওঁলোকৰ প্ৰফিট হয়, কিন্তু চৰকাৰে যেতিয়া নেকি চলাই থাকে সেই বস্তুটোত লোকচান হয়। এইটো কিয় হয় সেইটোহে বুজি নাপাওঁ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ সাজু বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।